এই পুৱাই পুৱাই আপোনালোকক এটা বিশেষ এটা প্ৰকৃতিৰ এটা ধুনীয়া এটা ৰূপ এটা দেখুৱাবলৈ আহিছো। যিটো প্ৰকৃতিৰ যিটো বিহংগম ৰূপটো আমি উপভোগ কৰিব বিচাৰো। এতিয়া প্ৰকৃতিয়ে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সময় ৰূপ লয়। গতিকে প্ৰকৃতি কেতিয়াবা এইটো পৰিৱৰ্তন, কোনোবাই বিৱৰ্তন বুলি ক'ব খোজে। এতিয়া বিভিন্ন সময়ত বিভিন্ন ঠাইত বেলেগ বেলেগ ৰূপ। কেতিয়াবা কি হয়, কেতিয়াবা নোহোৱা ঘটনা এটা ঘটে, কোনোবাই তাত অলৌকিকতা কথা ক'ব বিচাৰে, সংযোগ দিব বিচাৰে, কোনোবাই কাকতলীয়া সংযোগ বুলি ক'ব খোজে, কোনোবাই ইয়াক সুন্দৰ ৰূপ এটা প্ৰকৃতিৰ সুন্দৰ ৰূপ বুলি ক'ব খোজে। মই তেনেকুৱা এটা ৰূপ দেখাবলৈ আহিছো। বিশেষকৈ আমাৰ অসমত এনেকুৱা যিবিলাক আমাৰ বিলাক ফল মূল, কিছুমান বাৰিষা দিনত হয়, কিছুমান ঠাণ্ডা দিনত হয়। এনেকুৱা ফল মূলৰ আম হওক, কঁঠাল হওক, গতিকে এই ফল মূলবিলাক যেতিয়া যিটো ছিজনত নেলাগে, যিটো ছিজনত নুফুলে, তেনেকুৱা এটা ছিজনত যেতিয়া ফুলা হয়, সেইটোকে আমি আশ্চৰ্য বুলি ধৰো। কিন্তু প্ৰকৃতিৰ এটা ৰূপ, সুন্দৰ ৰূপ বুলি আমি কল্পনা কৰিব পাৰো। তেনেকুৱা এটা পৰিৱেশ আমি ইয়াত দেখিছো। আমাৰ ইন্দ্ৰজিৎ পাল বুলি কয়, চৰাইদেউ জিলাৰ বৰহাটৰ লৌহুলীয়া গাঁও ইন্দ্ৰজিৎ পালৰ ঘৰত উপস্থিত হৈছো। তেখেতৰ ঘৰত তেনেকুৱা এটা ৰূপ ওলাইছে। এই ইন্দ্ৰজিৎ পাল, আপোনাক নমস্কাৰ জনাইছো। গতিকে তেখেতৰ ঘৰত আহি উপস্থিত হৈছে এজোপা আম গছ, আমাৰ লোকেল আম, যিটো 2 বছৰ হ'ল, 2 বছৰ পুলিটো ৰুইছিলেহে। পুলিটো ৰোৱাৰ পিছতে এতিয়া এই ঠাণ্ডা দিনত, বাৰিষা দিনত আগতে মাঘ ফাগুন চ'ত মাহত আছিলে ফুল ধৰে, কিন্তু এতিয়া ফল খাই শেষ হোৱাৰ পিছত এতিয়া ঠাণ্ডা দিনত ফুল ধৰিবলৈ ধৰিছে। গতিকে সেই গছজোপা দেখাবলৈ যাওঁ আহক ছাৰ। তাৰপিছত আমি এটা সুন্দৰ ব্যাখ্যা এটা আগবঢ়াম। এই গছজোপা সৰু 2 বছৰীয়া পুলি এটাত ফুল ধৰিছে, ফলো ধৰিছে, আমি ধুনীয়াকৈ দেখুৱাম। এইকেইটা ফুল দেখক, এইকেইটা ফুল, এয়া ফুল, লগতে ছাৰ ধুনীয়াকে দেখক, আমি দেখো ডালটো, এইটো ফল, ফুলৰ লগত ফলো আছে, আম লাগিছে এই সময়ত আম। গতিকে এই সময়ত আম কিন্তু কেৱল অসমত নালাগিব পাৰে, অন্য ঠাইত কেতিয়াবা লাগে, কিন্তু অসমত সাধাৰণতে আম এনেকুৱা ফল নধৰে এইটো ছিজনত, কিন্তু ধৰিছে। তাৰে আমি এতিয়া বৈজ্ঞানিক ব্যাখ্যা, আমি কিছু বায়'লজিকেল ফেক্টবিলাক আমি নেজানিব পাৰো, কিন্তু এটা ব্যাখ্যা এটা দিব বিচাৰিম। এইটো মিলিব পাৰে, নিমিলিবও পাৰে। আমাৰ কৃষি বিজ্ঞানীসকলৰ, যিবিলাক উদ্ভিদ বিজ্ঞানীসকলৰ ব্যাখ্যা বেলেগ হ'ব পাৰে। ছাৰ দেখুৱাইছে নহয়, এয়া ফল ধুনীয়াকে দেখুৱাইছে। তাৰপিছত ফলটো দেখুৱাইছে ছাৰ, এই আম দুখ পালে বেয়া হ'ব। এয়া ফুলৰ লগত ফল ইতিমধ্যে ধৰিলেই, গতিকে এমাহৰ পিছত ডাঙৰ হৈ যাব, পুৰঠ হ'ব। গোটেইখিনি ডালতে ওলাইছে, গোটেইখিনি ডালত সৰু সৰুকে ওলাইছে, বাটবিলাক ওলাইছে। হয়, গতিকে এইটো ঘটনাটো, এইটো এতিয়া বাৰু অলৌকিক ঘটনা নহয়, এইটো বায়'লজিকেল ফেক্ট। গতিকে আমাৰ পৰিৱৰ্তন যিটো হৈছে, আমাৰ প্ৰকৃতিৰ যিটো পৰিৱৰ্তন হৈছে, আমাৰ কিছুমান বিসংগতি হৈছে। কেতিয়াবা বিসংগতি যেতিয়া হয়, তেতিয়া আমাৰ এইবিলাক ক্ষেত্ৰত প্ৰকৃতিৰ সৃষ্টিটো কিছুমান বিসংগতি ধৰা পৰে। গতিকে আমাৰ যেতিয়া অস্বাভাৱিক গৰম উষ্ণতা বাঢ়িছে, যিটো কয় গ্ল'বেল ৱাৰ্মিং, এইটো 1 নম্বৰ ফেক্টটো মই উল্লেখ কৰিব বিচাৰিম, হয় নে ছাৰ? গ্ল'বেল ৱাৰ্মিঙে মেইন ফেক্ট হ'ব। এই গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে যিটো ইয়াৰ ইফেক্ট, ইয়াৰ কাৰণে কি হৈছে, ইয়াৰ প্ৰকৃতিৰ সৃষ্টিবিলাক, ফল মূল, এই উদ্ভিদবিলাক, এইবিলাকৰো কিছুমান ইয়াৰ স্বভাৱ চৰিত্ৰ, ইয়াৰ আচৰণ সলনি হৈছে। গতিকে ফুল ধৰাৰ যিটো এটা ফল মূল যেতিয়া লাগিব লাগে, তেতিয়া বেলেগ এটা ছিজনৰ লগত, কিন্তু ইয়াৰ প্ৰকৃত ছিজনত ধৰেই, আনটো ছিজনটো ধৰে। এতিয়া ব্যাখ্যাটো এনেকে আগবঢ়াম। এতিয়া ছাৰ, এতিয়া আমাৰ আপুনি অকণমান ধৰকচোন, আমি এই ইন্দ্ৰজিৎ পাল, তেখেতৰ ঘৰত আছো। এতিয়া আমি লগত এজন তেওঁ প্ৰতিবেশী চাবলৈ আহিছে, গতিকে আপুনি অকণমান ধৰক, আমি চাম। এতিয়া আমি কথা পাতিম। এতিয়া এক্কা ছাৰ, মোৰ লগত এক্কা ছাৰ, আমি দুজনে এতিয়া কথা পাতো। এক্কা ছাৰ কিছুমান ক্ষেত্ৰত অভিজ্ঞতা আছে। নমস্কাৰ এক্কা ছাৰ। গতিকে আপুনি ভিডিঅ'গ্ৰাফী কৰে, ভিডিঅ'গ্ৰাফীৰ লগত এতিয়া ইয়াৰ এটা ব্যাখ্যা এটা দিব আপুনি। আপুনিতো বিভিন্ন ঠাই ফুৰিছে, চাউথ ইণ্ডিয়াত বিভিন্ন টাইমত ফলবিলাক লাগি থাকে। মই এইটো ক'ব বিচাৰিছো, চাউথত মই প্ৰায় ভালেমান বছৰ আছিলো, নৰ্থ ইণ্ডিয়াতো আছিলো। কিন্তু চাউথত কি হয়, এটা ছিজন শেষ হোৱাৰ পিছত আকৌ নতুন ফুল আহি যায়, আকৌ নতুন, মানে 12 মাহ চলি থাকে। আচলতে 3বাৰ মান এইটো ফলটো আহি থাকে বছৰত 3বাৰ মান। চাউথ ইণ্ডিয়াত বিশেষকে কেৰালা, তামিলনাডু, কৰ্ণাটকা, আন্ধ্ৰা, এইবিলাক হৈ থাকে।
তাৰমানে কথাটো এইটো স্যাৰ কওকচোন নৰ্থ ইণ্ডিয়াত আমি যাওঁ মহাৰাষ্ট্ৰ মহাৰাষ্ট্ৰত এমপিত এইবিলাকতো কি হয় এনেকা ঘটনাবিলাক দেখি পোৱা যায় হয় যিটো পৰিৱৰ্তন মানে ফুলৰ প্ৰডাকশ্যনৰ এটাৰ পিছত এটা আহি থাকে so it's a good sign in Assam some climatical change maybe or some biological or whatever factor it may be okay agriculture department it's a biological factor এটা মই মোৰ জ্ঞানৰ পৰা এটালে যিসকল আমাৰ উদ্ভিদ বিজ্ঞানী আছে তেখেতসকলে ক'ব যে আমাৰ যিটো উইন্টাৰ সলষ্টিচ সামাৰ সলষ্টিচ আছে আমাৰ ইয়াত দুইটা সলষ্টিচ উইন্টাৰ এণ্ড সামাৰ সলষ্টিচ যিবিলাক ইকুৱেটৰিয়েল প্লেচ বিলাক আমাৰ বিষুৱীয় অঞ্চল বিলাক তাত অনলি একেবাৰে যে সামাৰ সলষ্টিচ তাত কি হ'ব সদায় গৰম হয় সদায় গৰম হৈ থকা কাৰণে চিৰ গছ বিলাক সদায় চিৰ হৈ যায় এই পেৰেনিয়েল ব্ৰঞ্চ হয় স্যাৰ এভাৰগ্ৰীন টি বিলাক গতিকে ফল মূলৰ গছ বিলাকত গতিকে সিহঁতি সদায় ফসল তাৰ আগবিলাক সদায় ওলাই থাকে এনিৱে ইয়াত যেটো আমি সেন পাইছো সেইটো আমাৰ কাৰণে ভাল আমাকো লাগে লাগে এটা হেকৱাৰ পিছত আৰু এটা আহিব লাগে so nature has actually built it nature itself has developed it as a gift of nature for us কিন্তু এটা কথা এইটো এটা কথা মই ইয়াতে আজি মই প্ৰথমবাৰ সোমাইছো আমাৰ ঘৰত হয় হয় আপোনাৰ নামটো আকৌ পাহৰি ইন্দ্ৰজিৎ আমি পুনৰ ইয়ালৈ এইটো দেখুৱাব বিচাৰিছো এই দৃশ্যটো যিজোপা গছ আছিল আম গছ ফল ধৰিছে এই যেটা উইন্টাৰ ইতিমধ্যে য'ত আৰম্ভ হ'ল তাৰ পৰা আমি পুনৰ আগবাঢ়িব বিচাৰিছো কথা বতৰাত এবাৰ দেখো স্যাৰ আপুনি সংযোগ কৰিব মই এটা কথা সংযোগ কৰিব বিচাৰিছো বিশেষকৈ যেটো ফল ধৰিছে এইটো উইন্টাৰ সিজনত আমাৰ আমটো ধৰিছে কোনো ডাঙৰ কথা নহয় দেখিবলৈ ধুনীয়া লাগিছে ভাল লাগিছে অনুভৱটো ভাল হ'ব পাৰে কিন্তু আমি যদি সাইন্টিফিক্যালি যদি আমি এটো যদি এনালাইজ কৰো যদি এইটো ইয়াৰ ইফেক্টটো হ'ল তাৰ কাৰণে গ্লোবেল ওয়াৰ্মিংৰ কাৰণে গতিকে চক যদি 12 মাহ গৰম থাকে তেতিয়ালে ফল মূল বিলাক 12 মাহ দি থাকিব কিন্তু পৃথিৱী সকলোবিলাক ঠাই বেলেগ বেলেগ কাৰবাৰ উইন্টাৰ আছে সামাৰ সলষ্টিচ উইন্টাৰ সলষ্টিচ আমাৰ ইয়াত উইন্টাৰ সিজনত দিয়া ফল মূল গছবিলাক বেলেগ সামাৰ সিজনত দিয়া ফল মূল বিলাক বেলেগ কিছুমান ফল মূল আমি সদায় পাওঁ হয় কিন্তু এটা কথা এটাই ডাঙৰ কথা এটা গ্লোবেল ওয়াৰ্মিংৰ ইফেক্টটো কি হ'ল চক এই গ্লোবেল ওয়াৰ্মিংৰ কাৰণে এইটো হৈছে বুলি কৈছো আমি এই 12 মাহ গৰমৰ গৰমটো বেছি বাঢ়িছে উত্তাপটো বাঢ়িছে কাৰণে গতিকে ইয়াৰ বিহেভিয়াৰ চেঞ্জ হৈছে প্লান্ট বিলাকৰ ট্ৰিজ বিলাকৰ গতিকে এটা ফল নিদিয়া সময়ত ফল দিবলৈ হৈছে গতিকে তেনেকুৱা এটা কথা যে গ্লোবেল ওয়াৰ্মিংৰ কাৰণে কি হৈছে এতিয়া বৰফ বিলাক গলি গৈছে হয় নাই গতিকে এইটো যে আমি ভাল বুলি ধৰো সেইটো কাৰণে যোগান পজিটিভ নহয় আমাৰ কাৰণে ফলটো হয় নাই পজিটিভ নহয় গতিকে গ্লোবেল এটো গ্লোবেল ওয়াৰ্মিং কাৰণে পৃথিৱীখন ধ্বংস কৰিবলৈ গৈ আছে বাটটো আমাৰ ইকোলজিটো ডিস্ট্ৰয় কৰিছে হয় নাই স্যাৰ একচুয়ালি গতিকে বিউটি বুলি আমি ক'ব পাৰো we can describe it as the beauty of nature one thing I like to say we are in an equatorial region okay sir yes we are in equatorial region compared to this our northeast yes and south and north India that said it is too hot it is so north and south it's too hot comparing with it the fruit comes to near to the equatorial zone that area continuously so to say one season when it gets over next fruit comes already flowers comes but Assam this belongs to tropical region like tropical region thing is that the season is over again next flower is coming so when we get fruits it will be benefit for us there is some changes in climate this sense is not good what is important is that sir to maintain this we need more plantation of yes গতিকে চাৰিটোকে কৈছে আমাৰ আমি বৃক্ষৰোপণ কৰিব লাগে আমি এতিয়া গ্লোবেল ওয়াৰ্মিং কন্ট্ৰোল কৰিবলৈ একমাত্ৰ প্ৰথমটো পদক্ষেপটো বৃক্ষৰোপণে গছলতাৰ সংখ্যা বাঢ়ি গলে আমাৰ কন্ট্ৰোল হ'ব যেটো ইকোলজি হয় না এটমস্ফিয়াৰ কন্ট্ৰোল হ'ব গতিকে one thing I will say sir we are enjoying a very nice time okay we are so for our next generation for our little children at that time it will be very difficult too hot it will be too difficult so this is like a warning also for us it's good sign that fruits are coming but what I suggest is that we should have more plantation of trees we should take up some schemes to plant up extra plants sare etuke koise je ami phol poatu bhal kotha ami khaboloi pam kon khoate khai jia thuke dangor ami diai thikole ami hokti pabole hole poribektu bhal hobo lagibo poribektu bhal korle ami ki kole ami gos bon gos lota horokoi gos thakibo lagibo এনেকা যদি গছ বনে যদি ভৰি থাকিলে হেতেন তেতিয়া এনেকা বিলাক পৰিবেশ নহয় অফ সিজন হয় না আনসিজনেল দিস ইজ কিয়নো what I এটো আমি কোনোবাই ফেনোমেনা স্যার যেটো মই গম পালো কথাৰ পাতি এটো
ধৰক হাইব্ৰিডো নহয় ধৰক ক'ৰবাৰ পৰা লোকেল ওৱান চাপ্লাই কৰি অকমান চেঞ্জেছ কৰি আনি সেইটো নহয় গম পোৱা মতে ইয়াতে আমটো খোৱা আৰু তাৰ পৰা মানে পেলাই দিয়া হ'ল বা তাৰ পৰা ওলাই আহি ইমান উইদিন 3 years হাইব্ৰিডত আশা কৰিব পাৰি হয় বেলেগ চিজনটো দিব পাৰে বুলি এইটো লোকেল হয় লোকেল ব্ৰিড গতিকে আমাৰ স্থানীয় আম তাত গতিকে এইটো অস্বাভাৱিক গতিকে এইটো পোনপটীয়াকৈ আমি উল্লেখ কৰিম সেইটো যিটো গ্ল'বেল ৱাৰ্মিং যিটো এটমস্ফিয়াৰ যিটো ইমবেলেঞ্চ তাৰ কাৰণে হৈছে ছাৰ যিটো মই আজি অনুভৱ কৰিছো ইয়াতে সঁচাকৈ মোক ভাল লাগিছে যিটো নিজৰ কম্পাউণ্ডত গছ গছনি লগাইছে গোটেই এটা মানে ধৰক খালী জাগা নাই নতুনকে তেখেতে আহিছে ঘৰ বনাইছে ধুনীয়াকে মেইনটেইন কৰিছে গছ গছনি আছে so he is aware of global warming also so that's why he has done this plantation also so that one day will be benefiting to the children for the family গতিকে এই আমটো দেখুৱাবলৈ আমি নাহিলোহেঁতেন আমি এটা মেছেজ দিব খুজিছো এই ভিডিঅ'টোৰ যোগেদি এইটোৱে যে ইয়াৰ কাৰণে আপোনালোকে আমাক গালি পাৰি পাৰি আম ফুলিব পাৰে লাগিব পাৰে ইয়াক আপোনালোকে কোনোবাই ভগৱানৰ দান বুলি ক'লে নহ'ব ইয়াক অন্য প্ৰকাৰে নেচাৰেল ফেনমেনন বুলি ক'লেও নহ'ব হয় নে ছাৰ গতিকে এইটো হ'ল আমি গ্ল'বেল ৱাৰ্মিঙৰ যিটো আমি ৱাৰ্নিং পাইছো ওৱান চিম্বলিক এইটো তাৰ এটা সংকেত হয় নাই ছাৰ গতিকে কালিলৈ অকল আম গছ কি অন্যবিলাকো হ'ব পাৰে এতিয়া বেটাৰ এক্সপ্লেনেশ্যন ইউ ন agriculture department ধুনীয়াকে মোৰ এইটোতে যদি our what we talk maybe we are wrong also we don't know but what we are feeling it okay so agriculture department can give us some comments why it is like this or what should be done sare etuye koise will be better for us ami bikhekkoi udbid bigyani ba jibo bigyani ejono nohoy chatro nohoy arthor duijon gotike ami obhiggotar phalar pora koisu global warming or fall buli koisu গতিকে ফলটো গ্লোবেল ৱাৰ্মিঙৰ ফল হয় নাই the fruit is the fruit of the global warming গতিকে আমাৰ কথাটো ভুল হ'ব পাৰে গতিকে আমাক যদি কোনোবাই জানে সবিশেষ কথাটো কিয় ধৰিছে ফলটো গতিকে মই এইটো অন্ধবিশ্বাসৰ বাহিৰত আমাৰ যিটো চাইন্সৰ ফালৰ পৰা আপোনালোকে ভাল যদি ডেছক্ৰিপশ্যনটো দিয়ে আমি উপকৃত ভাল লাগিব গতিকে আমাৰতো ভুলো হ'ব পাৰে গতিকে ভুল হ'লে ক্ষমা কৰিব হয় নাই ছাৰ আমি যিটো জানো তাৰ পৰা কৈছো আমাৰ উদ্দেশ্যটো হ'ল এইটো ভিডিঅ'টো কৰা কেৱল গ্লোবেল ৱাৰ্মিঙৰ বিৰুদ্ধে গ্লোবেল ৱাৰ্মিং নাইকিয়া কৰিবলৈ হ'লে আমি গছ লতা এইবিলাক ৰুব লাগিব গছ গছনি ৰুব লাগিব গছ গছনি যদি আমি নুৰো তেতিয়া এনেকুৱাবিলাক দেখিম আমি হয় নাই এইবিলাক কুপ্ৰভাৱ বুলি ক'ব বিচাৰে নাই কুপ্ৰভাৱ বেড ইফেক্ট অফ গ্লোবেল ৱাৰ্মিং so this is opposite reaction and opposite reaction is happening so some opposite reaction might have taken place so it is a good sign that fruits are coming we want more fruits so as per actions are always responded to opposite reactions this is one kind of opposite reactions against global warming whatever it is it's a good sign that fruits are coming we are happy but there may be some reason so we want a better explanation okay গতিকে আপোনালোকে দিব ভিডিঅ'টো চাই যদি কৰে গতিকে আম গছ আৰু কাৰোবাৰ ঘৰত লাগিব পাৰে দেই অন্যান্য ফল মূল গতিকে কাৰোবাক খবৰ দিব আমি যাম যদি মানে ওয়াইড স্কেলত আমি this is like a research আমি ষ্টাডি কৰি আছো ফোকাস কৰিব বিচাৰো গতিকে আমি যিখিনি মনে ভবা কথাখিনি কৈছো কৃষি বিজ্ঞানীসকলে যিসকল উদ্ভিদ বিজ্ঞানৰ লগত যিসকল জড়িত আছে আমাৰ যদি মোৰ যি ব্লগটো চাই তেনেহ'লে মন্তব্য দিবলৈ নিশ্চয় দিব বৰ ভাল পাওঁ উপকৃত হ'ম ৰাইজো উপকৃত হ'ব বিভিন্ন ঠাইত কিয় হৈছে এখেতে আজি মোক ক'লে কাৰণে মই ইয়ালৈ আহিলো অন্যান্য ঠাইতো হ'ব পাৰে বিভিন্ন ঘৰত হয় নাই ছাৰ কেৱল ইয়াত কেতিয়াও নহয় মই কৈছো এইটো এৰিয়াত গ্লোবেল ৱাৰ্মিঙৰ যেতিয়া প্ৰভাৱত আমি পৰিছো গতিকে বিভিন্ন ঠাইত হ'ব পাৰে কথাবোৰ লুকুৱাই থ'ব পাৰে গতিকে ওলাই যাব এইটো চাই লগে ক'ত ক'ত কি হৈছে কিন্তু এটা মই কৈছো মোৰ ঘৰত মই কৈছো 12 মাহ কঁঠাল লাগে কেইবাজোপা কঁঠাল আছে আমি কেইবাজোপা কাটিলো কিন্তু প্ৰতি এজোপা কি হয় প্ৰথমতে ছিজন লাগে ছিজনৰ পিছত ইজোপা সিজোপা দেখা দেখি গৈ 12 মাহীয়া কঁঠাল বহুত আছে মোৰ ঘৰত গতিকে শেৱালি ফুল আজিকালি 12 মাহ ফুলে তগৰ ফুল 12 মাহ ফুলে আমি সৰুতে দেখা নাছিলো শেৱালি ফুল 12 মাহে ফুলা গোটেই বহাগ মাহতো শেৱালি ফুলে হয় নাই ছাৰ গতিকে এইবিলাক আমি দেখি আছো গতিকে ছাৰ কিবা ক'ব খুজিব নেকি ছাৰ নাথিং টু সে ছাৰলৈ ধন্যবাদ মোক সহযোগ কৰাৰ কাৰণে কেমেৰামেন আজি আমি দুজনে আলোচনা কৰিলো আৰু বিশেষকৈ ইন্দ্ৰজিৎ পালদেৱ এতিয়া তেখেতৰ মুখখন পুনৰ দেখুৱাইছো মই এই তেখেতৰ ঘৰতে এতিয়াও আছো তেখেতে কেমেৰাটো লৈ সহায় কৰিলে ধন্যবাদ গতিকে এখেতৰ ঘৰতে আমি আছো তেখেতে এইটো দেখুৱাবলৈ ক'লে গতিকে আমি এইটো কাৰণে ক'লো কেৱল মাত্ৰ সেই গ্লোবেল ৱাৰ্মিঙৰ এফেক্ট হয় নাই এইটো বেড ইফেক্টটো সেইটো দেখুৱাবৰ কাৰণে আহি উপস্থিত কৰি গুগলে বেড এফেক্টে ভাল গুড এফেক্ট ব্যাখ্যা কৰিব যিসকলে জানে একে কৈ ভিডিঅ'টো সামৰিছো অ'কে একে কৈ ভিডিঅ'টো সামৰিছো
ধন্যবাদ, ধন্যবাদ একা ছাৰ, ধন্যবাদ ইন্দ্ৰজিৎ পালদেৱ, ধন্যবাদ।